ঘোষণা কৰা হ'ল HRDI টেলেণ্ট চাৰ্চ 2024 পৰীক্ষাৰ ফলাফল। প্ৰথম স্থান দখল কৰিছে গৌৰীপুৰৰ ছাত্ৰী আতিকা আক্তাৰে। মোৰ নাম আতিকা আক্তাৰ। ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই নিলে ছাত্ৰীগৰাকীয়ে। বিদ্যালয়ৰ লগতে পৰিয়ালৰ মাজত আনন্দৰ লহৰ। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিলে গৌৰীপুৰ জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী আতিকা আক্তাৰে। যোৱা ৩০ নৱেম্বৰত ঘোষণা কৰা হয় পৰীক্ষাৰ ফলাফল। আজি তেখেতৰ বাসগৃহত HRDI নামনি অসমৰ জনেল কৰিয়েণ্ডেটৰ আজিজুৰ ৰহমান উপস্থিত হৈ ছাত্ৰীগৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। ছাত্ৰীগৰাকীক এককালীন বৃত্তি হিচাপে 10,000 টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। এই পৰীক্ষাটো 8 ছেপ্টেম্বৰ তাৰিখে দ্বিতীয় শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অসমৰ প্ৰতিখন জিলাত অনুষ্ঠিত হৈছিল। আতিকা আক্তাৰে প্ৰথম স্থান দখল কৰাত গৌৰীপুৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। যেহেতু যোৱাকালি আমাৰ HRDI যি টেলেণ্ট চাৰ্চ এক্সাম হৈছিল, এইটো অসমত হৈছিল, গোটেই অসমত। তো তাৰ ভিতৰত আমাৰ গৌৰীপুৰ জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ এজন ছাত্ৰী আতিকা আক্তাৰ নাম, তেওঁৰ ক্লাছ 6ত তেওঁ পঢ়ে। তো এই ছাত্ৰীজন অসমৰ ভিতৰত ক'ব লাগিব প্ৰথম স্থান দখল কৰাত মানে মই ভাবিব পৰা নাই। যেতিয়া ৰিজাল্টটো চালোঁ, ৰিজাল্টটো দিলে তেতিয়া মই চালোঁ চাৰ্চ কৰি, তেখেতৰ নাম ফাৰ্ষ্টত আহিছে, তেখেতে প্ৰথম স্থান দখল কৰিছে। তাৰ বাবে ভাল লাগিছে এটা, যিহেতু ক্লাছ 6ৰ ছাত্ৰী, তেওঁ ফাৰ্ষ্ট পজিশ্যন পাইছে অসমৰ ভিতৰত। 1 লাখৰো অধিক ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছে, তাৰ ভিতৰত তেওঁ যে প্ৰথম স্থান দখল কৰিছে, এটা ক'বলৈ গৈ ভাল এটা, যিহেতু জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী তেওঁ আতিকা আক্তাৰ। আচৰিত হৈছোঁ ময়ো ৰিজাল্টটো চাই। আৰু আমাৰ যিহেতু ধুবুৰী জিলাৰ বিভিন্ন ঠাইত এই পৰীক্ষাটা হৈছিল, বহুতো কেন্দ্ৰ আছিল। তো তাৰ ভিতৰত যে তেওঁ প্ৰথম স্থান দখল কৰিছে, হয় গৌৰীপুৰত ইয়াৰ আগত পাইছিল এনেকুৱা 3rd পজিশ্যন, 4th পজিশ্যন, 5th পজিশ্যন এনেকুৱা পাইছিল। তো এইবাৰ যে প্ৰথম স্থান দখল কৰিছে অসমৰ ভিতৰত, যিহেতু এটা আচৰিত, ভাল লাগিছে। 100 নম্বৰ আছিল, 100ৰ ভিতৰত তেওঁ 100 পাইছে। আৰু আমাৰ যিহেতু 50টা কুৱেশ্যন আছিল, এটা 2 নম্বৰ কৰি আছিল, আৰু তেওঁ 50টাই শুদ্ধ কৰিবলৈ সক্ষম হৈছে আৰু 100 নম্বৰ পাইছে। এটা গৌৰীপুৰ লগতে ধুবুৰী জিলাৰ এটা নাম কৰি আনিছে, সুনাম কৰি আনিছে, লগতে বিদ্যালয়খনলৈ সুনাম কৰি আনিছে জীৱনজ্যোতি জাতীয় বিদ্যালয়। এইটো এটা আগৰে পৰা এটা নাম আছে। আজি যিহেতু বিদ্যালয়খনৰ অধ্যক্ষ লগতে শিক্ষকসকল আছে ইয়াত, আজি তাৰ বাবে তেওঁৰ বাসগৃহত মই নিজে আহিছোঁ। যিহেতু আমাৰ কাৰ্যালয়ৰ পৰা এটা নিৰ্দেশ দিছিল এই ছাত্ৰীজনৰ বাসগৃহত যাই কিনি তেখেতক এখন ফুলম গামোচাৰে দি সম্বৰ্ধনাক এখন কৰক তেওঁৰ পিতৃ মাতৃক। তাৰ বাবে আমি তেখেতৰ বাসগৃহত আজি আছোঁ। যিহেতু বিদ্যালয় বন্ধ আছে, আজি ৰবিবাৰ, কাইলৈ হয়তো বন্ধ আছে। মংগলবাৰে ভাবিছোঁ এটা তেওঁৰ বিদ্যালয়ত যদি কিবা এটা অনুষ্ঠান কৰি তেখেতক আমি ফুলম গামোচা আৰু যদি কিবা দিয়া যায়, আৰু তেওঁ এটা এককালীনভাৱে আমাৰ ফালৰ পৰা 10,000 টকা তেওঁক দিয়া হ'ব আমাৰ স্কলাৰশ্বিপ হিচাপে। এই পুৰস্কাৰটো আমি দিম, লগতে তেওঁক এখন চাৰ্টিফিকেট, মানপত্ৰ পাব। ক'ব লাগিব ভাল লাগিছে, যিহেতু ফাৰ্ষ্ট পজিশ্যন পাইছে। আৰু অনাগত দিনত মই ছাত্ৰীজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যিহেতু তেওঁৰ মনৰ আশা যিবিলাক আছে পূৰণ হওক, ভালে থাকক, এয়া কামনা কৰিছোঁ। ধন্যবাদ। মোৰ নাম আতিকা আক্তাৰ। কোন শ্ৰেণীত পঢ়া তুমি? মই 6 শ্ৰেণীত। যিটো পৰীক্ষা তুমি দিছিলা টেলেণ্ট চাৰ্চৰ, অসমৰ ভিতৰত তুমি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছা, কেনেকুৱা লাগিছে? মোক বহুত ভাল লাগিছে। ভাল লাগিছে। কি হোৱাৰ সপোন তোমাৰ? কি হোৱাৰ সপোন আছে? মোৰ সপোন ডক্টৰ হোৱাৰ আছে। ডক্টৰ হ'বৰ সপোন আছে। কোন স্কুলত পঢ়া তুমি? মই জীৱনজ্যোতি জাতীয় বিদ্যালয় পঢ়োঁ, গৌৰীপুৰ। গৌৰীপুৰ। পঢ়া শুনা কেইঘণ্টা পঢ়া কৰা তুমি? মই হাইষ্ট 2 ঘণ্টা। 2 ঘণ্টা? ইমান কম সময়ত? ডক্টৰ হৈ তুমি কি কৰিবা? কি ৰাইজৰ, দুখীয়া ৰাইজক সহায় কৰিবনে নাই? কৰিব মন আছে? হয়, পোনপ্ৰথমে মই হিউমেন ৰিচাৰ্চৰ যিসকল কৰ্মকৰ্তা তথা বিষয়ববীয়া আছে, সেইসকললৈ পোনপ্ৰথমে মই বিদ্যালয়ৰ ফালৰ পৰা অধ্যক্ষ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আতিকা আক্তাৰ যি ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, গৌৰীপুৰ তথা ধুবুৰীৰ ভিতৰত গোটেই অসমৰ ভিতৰত প্ৰথম স্থান পাইছে, তাৰ বাবে তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মূলতে কথা হ'ল আমাৰ
ছাত্ৰ ছাত্ৰীসকলৰ এটা হেৰি থাকে, উৎসাহ থাকে। কিছু ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালিত, কিছু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত এটা প্লেটফৰ্ম লাগে। এই হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউশ্যন যিখন আছে, এইটো এটা প্লেটফৰ্ম। এই প্লেটফৰ্মৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ছাত্ৰীয়ে যে ভাল এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, তাৰ বাবে মই তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে অনাগত দিনত তাই ভাল ফলাফল আগবঢ়াব বুলি মই কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।